ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। অক্টোবৰৰ পৰা আপোনালোকৰ মাননি বৃদ্ধি হ'ব আৰু কেবিনেটত সিদ্ধান্তও গ্ৰহণ কৰিলে, কিমানকৈ দিব সেইটোও ক'লে। তো এতিয়া কথাটো হ'ল কি, তাৰ সমান্তৰালকৈ যি এককালীন সাহায্য 2 লাখ টকা, তো সেইখিনি কি হ'ব কেনেকুৱাকৈ? অংগনবাদী কৰ্মী সহায়িকাসকলে বা আশা কৰ্মী হওক, ৰন্ধন কৰ্মী হওক, আপোনালোকে বিচৰা মতেতো আপোনালোকে সেইখিনি দৰমহা আপোনালোকৰ বৃদ্ধি নহ'লেই। তো অক্টোবৰত বৃদ্ধি হোৱাৰ কথা কৈছে। কি সকলোখিনি জনাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে লাইক এটা কৰিব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। দীৰ্ঘদিনৰ পৰা আপোনালোকে কষ্ট কৰি বছৰ ধৰি আপোনালোকে এই মানুহ যিকেইটা আপোনালোকক অক্টোবৰত এতিয়া বৃদ্ধি কৰিব সেইকেইটা পাবলৈকে আপোনালোকে বছৰ আন্দোলন কৰিবলগীয়া হ'ল, প্ৰতিবাদ কৰিবলগীয়া হ'ল, ৰাজপথত আহিব লগা হ'ল। বছৰ ধৰি আপোনালোকে নিজৰ কৰ্তব্যখিনিতো সুচাৰুৰূপে পৰিচালনা কৰাৰ উপৰিও এই যে নিজৰ প্ৰাপ্যখিনি পাবৰ বাবে এইখিনি কাম কৰিলে, তো অৱশেষত এতিয়া অক্টোবৰত আপোনালোকৰ এইখিনি বৃদ্ধি হ'ব। কিমান বৃদ্ধি হ'ব আৰু মই বিশেষকৈ বহলাই নাথাকোঁ, আপোনালোকে নিশ্চয় গম পাইছে। তো কথাটো এতিয়াও আপোনালোকৰ বৃদ্ধি হ'ল যদিও আপোনালোকে সুফল নাপালে। এই ক্ষেত্ৰত সকলোখিনিয়ে, ৰন্ধন কৰ্মীসকলে হওক, আশা কৰ্মীসকলক তেওঁলোকে সেইখিনি দাবী জনাইছে আৰু সেই হেতুকে এইখিনি ক্ষেত্ৰত এটা ভাল পদক্ষেপ ল'ব লাগিছিলে। কিমান মাননি বৃদ্ধি কৰিলে কিমানখিনি সুবিধা হয় এইখিনি সকলোৱে দাবী কৰিছে। চ' এতিয়া বাৰু যি কি নহওক, এতিয়া অক্টোবৰত যিহেতু আপোনালোকৰ মাননি বৃদ্ধি হ'ব, এতিয়া তাৰ সমান্তৰালকৈ আপোনালোকে যি এককালীন 2 লাখকৈ টকা দিয়াৰ কথা কৈছিলে এতিয়া অক্টোবৰতে দিব বুলি। তো এতিয়া আগন্তুক সময়ত গম পোৱা যাব দিয়া হয় নহয়, কেতিয়া কেনেদৰে কি কাৰ্যকৰী দিশে আগবাঢ়ে। যিহেতু এইখিনি এককালীন যি 2 লাখ টকা আপোনালোকক দিব বুলি কৈছিলে, দিলে সকলোৰে বাবে ভাল হ'ব। কাৰণ কেলৈ এতিয়া কোনোবা অৱসৰ গ্ৰহণ কৰিব, কোনোবা তেনেদৰে অলপ দিন আছে, যদি এই যি বৃদ্ধ বয়সত তেওঁলোকে আজি বছৰ ধৰি আপোনালোকে এইখিনি কামবোৰ কৰিলে, ৰাইজৰ হকে হওক, কণ শিশুসকলৰ হকে হওক, যি নহওক যেনেদৰে নহওক আপোনালোকে নিয়াৰিকৈ কৰি গ'ল, যদি অৱশেষত আপোনালোকে এই যি প্ৰাপ্যখিনি নাপায়, তেনেদৰে কেনেকুৱা ধৰণৰ এটা সমস্যাৰ সৃষ্টি হ'ব বা আপোনালোকে কেনেকুৱা এটা সমস্যাৰ মাজেৰে দিন পাৰ কৰিছে। এতিয়া অক্টোবৰত আপোনালোকৰ মাননি বৃদ্ধি হ'ব, তাৰ পৰা আপোনালোকৰ যি এককালীন সাহায্যৰ কথা কৈছে সেইখিনি যদি আপোনালোকক দিয়ে, নিশ্চয় অলপ হ'লেও সকাহ হ'ব। তো আগন্তুক দিনত এইকেইদিনৰ ভিতৰতে খবৰ নিশ্চয় ওলাব, যিহেতু সেইখিনি কথা জনাইছে যে এককালীন সাহায্য দিয়া হ'ব বুলি। তেনেদৰে সেইখিনি কেবিনেটতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। তো ভাল খবৰটো আহক, এতিয়া দেখা যাওক কেনেকুৱা ধৰণৰ কি হয়। আপোনালোকৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত অক্টোবৰৰ পৰাই হ'ব বুলি কৈছিলে, যাতে কাৰ্যকৰী দিশে সকলোখিনি আগবাঢ়ে, এককালীন সাহায্যই হওক, মাননি বৃদ্ধিৰ ক্ষেত্ৰতে হওক, তেতিয়া সকলোৰে বাবে বহুত বেছি ভাল হ'ব। চ' খবৰসমূহ পাই থাকিলে নিশ্চয় জনাম। আৰু সেইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু যাতে এই যি আপোনালোকৰ এককালীন হওক বা আপোনালোকৰ এই যি এতিয়া বৃদ্ধি কৰাৰ কথা কৈছিলে আপোনালোকৰ এতিয়া মাননি অক্টোবৰত, সকলোখিনি কাৰ্যকৰী হ'লে সকলোৰে বাবে বহুত বেছি ভাল হ'ব। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ